অকস্মাত ঘৰত যাব লগা হ'ল আম্মাই ফোন কৰিছিল হেল্ল গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আকৌ এটা নতুন ভিডিঅ' লৈ আহি গ'লোঁ আৰু আপোনালোকৰ ওচৰত আজি আমাৰ ঘৰত হৈছে খানা মানে খানা হ'ল আমাৰ ঘৰৰে আৰু আম্মাৰ ফালৰ মামা মামীহঁতৰ দুই ঘৰ আৰু মাহীহঁতৰ এক ঘৰ সেইখিনি আৰু ঈদত মানে অহা নাছিল ঈদৰ নিমন্ত্ৰণটো আমি দেৰিকৈ দিলোঁ আৰু যিহেতু আজি হেৰি ছানডেও হাজবেণ্ডৰ ঘৰত আছে এনেতো টাইম নাপায় সেইকাৰণে আৰু মাতছোঁ আজি দেখাইছোঁ ৰ'ব আপোনালোকক পুৰা কথাত পুৰা ব্যস্ত হৈছে তাতে এইফালে মাইনু লেতেৰা হ'লে গাইজ ভাল ভাল শাৰী পিন্ধিব বোলে মামী কথা দেখিছে এইফালে মামী মানে কি কেমেৰা দেখলি অভাৰ হেৰি হৈ যায় চাইনিজ টাইপ হৈ যায় মানে মোবাইলৰ গন্ধ খুলব নৰে সেইকাৰণে কাপোৰ খান দি লৈছি কথা নাই আৰু মামী পুৰা আপোনালোক কথা পুৰা হেৰি নতুন শাৰী পিন্ধি অহাৰ পিছত মামীৰ কথা থাকিলে ভালকে শুনাম আৰু মামী যাম দে বাকী আৰু কি কি আঞ্জা বনাইছো আপোনালোকক দেখাইছো ৰ'ব ভাত পাক ঘৰতে আছে ন নেনে এইফালে দালি হৈ গৈছে এইফালে আছে হাঁহৰ মাংস আৰু ইয়াতে আছে চিকেন মানে ব্ৰইলাৰ মাংস ৱা কালাৰ কি ধুনীয়া কালাৰ আহিছে পুৰা বঢ়িয়া কালাৰ আছে আৰু ভাত হেৰি পাকঘৰতে আছে ভাতখিনি অনা নাই এইখিনিয়ে আৰু পিঠা বনাইছি এই ফকনা পিঠা চাহ তাহ খাৱা আহি গৈছে এতিয়া অলপ দেৰিকৈ ভাত খাম ভাত খাওঁতে দেখাম আৰু মোৰ মানুহটো আহি গ'ল নামাজ পঢ়ি মই মানে ইমান ফ'ৰ্চ কৰি নামাজ পঢ়িবৰ কাৰণে খেলিছে এতিয়া নামাজ পঢ়ি কেনেকুৱা লাগিছে হা মনটো পুৰা ভাল লাগিছে নে মনটোৱে ধুনীয়া লাগে কাৰণ যিহেতু অফিচত থকা মানুহ নামাজ মানে পঢ়িবৰ টাইমে নাপায় আৰু সপ্তাহত একদিন আহে সেইকাৰণে মই কৈছোঁ তুমি সেই এসপ্তাহৰ একদিনটোৱে নামাজ পঢ়িলে হ'ল পিছত পোৱা পাবি নাপানাই আৰু সেইকাৰণে নামাজ পঢ়ি কেনে আহি গ'ল আৰু মানে ফাৰ্ষ্ট আঠজন নেতাতে নামাজ পঢ়িব আহিছে মছজিদত বোলে মানুহে নাই দৰ্জা মাৰা আল্লাহ কি যে হ'ব নামাজৰ বহুত এদিনে ইণ্টাৰেষ্ট আহিছিলে সেইকাৰণে সোনকালে গৈছোঁ আৰু এইটো মই গা পা ধুই কেনে অলপ আগত আহিছোঁ আৰু হ'লে তেল চেল লৈ আছে মই সৰিয়হটোত তেল চেল লোৱাই নাই লওঁ আৰু এইফালে ভাত খাই আছে আৰু জন্তি বান্ধা কেনে আহিছি হা বঢ়িয়া ভাল লাগছে ডুগৰি মাংস লৈছে নেকি হয় নেকি মামাৰ কাষত সেইকাৰণে কৈছা মামাৰ পৰা পাবি যে হা মিঠু আঞ্জা কেনে আহিছি হা মাইনু আঞ্জা কেনেকুৱা আহিছি জ্বালা কম হৈছে বোলে ইয়াতে সৰুকেইটাৰ কাৰণে আৰু জ্বালা কমকৈ দিছে বাকী আৰু আমি খোৱাই নাই খাম আৰু অলপ পিছত খাম এটা খাই লওক হা মুনি দেউতাই খাই আছে ভাত ন পুৰা খাই আছা গাইজ ভাত খাই উঠিলোঁ আৰু আমিও এতিয়া কি ধুনীয়াকৈ এখন বুঢ়া তামোল পুৰা ঘৰে থোৱা আম্মায়ে খাই দিছোঁ কি মজা লাগছে আৰু এইফালে বেটি মোবাইল চাই আছে তাই মানে মোবাইলৰ পাগলা হৈ গৈছে আৰু হাজবেণ্ডে ভাত খাই কি ভৰি চৰি গালৰ ওপৰত দি কেনে ভাত দি আমাৰ সেই আগতে খাইছে আৰু আমিও খাইছিলোঁ ধুনীয়া লাগছে তামোলখন খাই আৰু আঞ্জা যে কি টেষ্টি হৈছে মাহী বনাইছে ধুনীয়া লাগছে আঞ্জাও আৰু অলপ ৰেষ্ট লৈ এতিয়া বাচন চাচন ধুই কেনে ৰেষ্ট লৈ অলপ ৰেষ্ট লৈ কেনে ভাটিবিলাক মানে ফুৰিব যাম কিজানি ভাবি আছোঁ আৰু কি দিলি তাই মানে পুৰা পাৰা হৈ গৈছে মোবাইলৰ স্মাৰ্ট হৈ গৈছে জান হাই দিচোন আমা মামা আমা এই চাও জানুৱে এই কিদি আমা এই নাই তাই গুৰুত্ব দিছে তাই মোবাইল চাই আছে জান
বোলে ভাতকেইটা খাইয়ে চিন্তা কৰা খাই লো আগে তোৰ লিভাৰ বয়া নহয় যা জনো কয় তোৰ লিভাৰ বয়া নহয় উঠি আছে ৰাতি আৰু কি মিঠা মামিটোৰ কথা হাঁহি লিভাৰ বেয়া নহয় কি এটি ভাত খালি মামি লিভাৰ বেয়া নহয় গাখীৰ এটি ভাত খালি বুলি লিভাৰ বেয়া নহয় খাই দে চিন্তা কৰবি লিভাৰ বেয়া নহয় গাইজ আমি এটা খাই কেনে লৈও গেল আৰু ঘৰৰে মানুহ আৰু এৰাগিলা লৈ আছি বৰ বেয়া বস্তু দেখুৱে তাতে আব্বা হেল্প কৰি দিব যা বেলেগ বস্তু খাবানৰে লৈও গৈছি যা 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 গাইজ আমি মানে কি অকস্মাত ঘৰত যাব লগা হ'ল আম্মাই ফোন কৰিছে অলপ আগতে আব্বাৰ বোলে পুৰা অসুখ হৈছে ৰাতি 1মান বজাৰ পৰাই খোজ কৰি আছে আৰু বমি কৰি আছে সেইকাৰণে আৰু কিবা হৈ আছে টেনচনো লাগি আছে যাই চাই আৰু তেতিয়া অলপমান ভাল লাগিব মন চন পুৰা বেয়া লাগি আছে এইফালে হাজবেণ্ডে বাবুটিকো শিকলৈ আহিলোঁ যিহেতু যাম দেৰি নকৰোঁ আৰু সোনকালে আহিম বাকী আৰু যাই চাওঁ কি হৈছে আহি পালো আৰু ঘৰ দেৰি হ'ল কাৰণ আজি ৰাস্তাত ইমান জাম হৈছে গাড়ী আগাব পৰা নাই পুৰা জাম কিহৰ কাৰণে আৰু এইফালে বৰষুণ দি আছে গাইজ এইটো বেটি কি ধুনীয়াকৈ খেলি আছে তাই ৰিচি কাইকিয়া পাইছি নাই এতিয়া খেলি আছে বঢ়িয়াকৈ এই চুমা নাখিয়ে এইফালে আমাৰ চানা আপি আৰু বোমা কি মা গাইজ মই আপোনালোকক এটা বস্তু দেখাইছোঁ আমার ঘৰুৱা এটা ইঞ্জিনিয়াৰ আছে মানে আমাৰ তুলু সি কি বনাই থাকে দে কি বনাইছে ড্ৰোন বনাইছে কিন্তু ড্ৰোন খানৰ কি অভাৱতে এখানে পাংখা কিনছে আৰু এটা মতাৰ তিনখন পাংখা কিনবাই পৰা নাই উৰু অৱস্থা কিন্তু বেমাৰীও উঠবা পৰা নাই উপায় নাই উঠব আৰু দে ভিডিঅ' আৰু 3খান হলি বঢ়িয়াকে উড়ব ই কিন্তু সাকসেস হ'ব আৰু ই আৰু বহুত বেলেগ বেলেগ বস্তু বনাব পাৰে পুৰা ইঞ্জিনিয়াৰ হ'ব পাৰিব পুৰা বেটিও চাইছে এইফালে আম্মা আজি তাকো বনত থাকি দিতে গায়ে নিকি গাইস কালি মানে কি ঘৰৰ পৰা আহি কেনে ভিডিঅ' কৰা নহ'ল ৰাতি বহুত ৰাতি হৈ গ'ল সেইকাৰণে আৰু টোপনি মাৰিলোঁ আৰু বেটিও যিহেতু দিগদাৰ দিছিল আৰু বাকী আৰু আপোনালোকে ব্লগটো চাই কেনেকুৱা পালে জনাব লগতে ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাইছোঁ এটা নতুন ভিডিঅ' বেটি আহি গ'ল ফুৰি ফুৰি আম্মা আহি গৈছা ক'ত গৈছিলি হা আম্মা ক'ত গৈছিলি জান লগ পাইছোঁ এটা নতুন ভিডিঅ' লৈ বাই বাই